সাকসেছ হওক যিসকল বেনিফিচাৰী হিচাপে আজি অসম চৰকাৰে আপোনালোকক দি আছে বেনিফিচাৰ এইটো সফল হওক সেইটোকে মই প্ৰাৰ্থনা কৰিছোঁ ভগৱান ওচৰত আল্লাহৰ ওচৰত ঈশ্বৰৰ ওচৰত সেইটোকে কয় আজি চিৰাং আৰু কোকৰাঝাৰ জিলা দুটা জিলা লগ লাগি আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিটো চেম ট্ৰিপলে যিটো বেনিফিচাৰীসকলক লৈ বিতৰণ কৰা যিটো সভা চেক বিতৰণ কৰা সভা ইয়াত উপস্থিত আমাৰ অসমৰে কেবিনেট মন্ত্ৰী আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু উপস্থিত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আমাৰ EM-সকল MCLA-সকল আৰু ex-EM আৰু ex-MCLA-সকল আৰু বিজনী সমষ্টিৰ MLA আমাৰ ৰায় ডাঙৰীয়া আৰু আপোনালোকৰ লগত এই সভাত আমি উপস্থিত হ'ব পৰা নাই যেন আমাৰ অহা 13 তাৰিখ মাৰ্চত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ BPCলৈ আহি আছে সেইটো কাৰণত সেইটো লৈ আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কোকৰাঝাৰত প্ৰথম যাই পেলাই গোটেই ল এণ্ড অৰ্ডাৰৰ পৰা আৰম্ভ কৰি গোটেই গোটেই এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টবিলাকক লৈ পেলাই মিটিং কৰিব লগা হৈছে তো সেইটো কাৰণত অলপ দেৰি হ'ল যেন আপোনালোকে তথাপিও যে দেৰি হ'লেও যে আপোনালোকে ইয়াত আমাৰ কাৰণে ৰখি আছে সঁচাকৈ আমি আপোনালোকক আমি ধন্যবাদ দিবই লাগিব তো যেন আমাৰ আজি চিৰাং আৰু কোকৰাঝাৰ জিলাৰ যিসকল আপোনালোকে ইয়াত উপস্থিত আছে বেনিফিচাৰী হৈ পেলাই নিশ্চয় আপোনালোকৰ যিটো উদ্দেশ্য লৈ পেলাই আমাৰ CM ছাৰে বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই প্ৰজেক্ট বা এই আঁচনিটো লৈছে নিশ্চয় আপোনালোকে সফল কৰিব পাৰিব বুলি মোৰ এটা আত্মবিশ্বাস কথাটো হ'ল অসমৰ বহুত যুৱক যুৱতীসকল আছে য'ত মানে চাকৰি নোপোৱাকৈ বা একো কাম কৰিব নোপোৱাকৈ বা একো আৰ্থিকভাৱে বা ফাইনেন্সিয়েলি একো ছাপৰ্ট নকৰাকৈ বহুত মানুহে নিজে কষ্ট কৰি পেলাই কাম কৰি পেলাই খাই আছে তো এইবিলাকত কিছু এটা সাহায্য দি পেলাই আপোনালোকৰ বিজনেছ বা অসমৰ সকলো জাতি জনগোষ্ঠীৰ বা সকলো শ্ৰেণীৰ যিখিনি বেনিফিচাৰীসকল আছে সিহঁতে যাতে অলপ হ'লেও ছাপৰ্ট পায় তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইখিনি আঁচনিটো লৈছে সকলোৱে জানে আজি নতুন কথা নহয় আপোনালোকে চবেই শিক্ষিত মানুহ চবে বুজি পায় এই আঁচনিটো কিহৰ কাৰণে অসমত লোৱা হৈছে আমাৰ CM ছাৰে সেই কথাটো চবে জানে সফল কৰক যিটো উদ্দেশ্য লৈ পেলাই CM ছাৰে এই আঁচনিটো লৈছে আপোনালোকে চেষ্টা কৰক সফল হ'লে নিশ্চয় আৰু অসম চৰকাৰৰ পৰা আৰু নিশ্চয় আৰু ইয়াতকৈ বেছি ভাল নিশ্চয় আঁচনি আপোনালোকে পাবলৈ সক্ষম হ'ব তো কথা সেইটোৱে মই বেছি নকওঁ আমাৰ CM ছাৰে অহাৰ কথা আছিল বেলেগ প্ৰভাৱ থকাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াই দিছে তো বহুত কথা আছে আপোনালোকক জনাব মই দেৰি নকৰিম আপোনালোকে চবে বুজিব পৰা মই আপোনালোকক বুজাব খোজা নাই বেয়া নাপাবি আপোনালোকে নিজে জানে কেনেকৈ কাম কৰি পেলাই খাব লাগে সেইটো পইচা এইটো কৈ লেকচাৰ দি পেলাই মই সময় নষ্ট কৰিব বিচাৰোঁ তো আপোনালোকে জীৱনত সাকচেছ হওক
যিসকল বেনিফিচাৰী হিচাপে আজি অসম চৰকাৰে আপোনালোকক দি আছে বেনিফিচাৰ, এইটো সফল হওক সেইটোকে মই প্ৰাৰ্থনা কৰিছোঁ ভগৱান ওচৰত, আল্লাহৰ ওচৰত, ঈশ্বৰৰ ওচৰত। সেইটোকে কৈ মই আজিৰ এই বেনিফিচাৰী যিটো সভা ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।